বন্ধুসকল আপোনাৰ নতুন ফেচ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ হিৰো Xpulse 210 cc বাইকখনৰ বিষয়ে। বাইকখন একেবাৰে নিউলি লঞ্চ কৰিছে ইণ্ডিয়ান টু হুইলাৰ মাৰ্কেটত। বাইকখনৰ কি ফিচাৰ্ছ আছে, মাইলেজ, টপ স্পীড আৰু লগতে প্ৰাইচটো আৰু লগতে আপোনালোকৰ লো ডাউন পে'মেণ্ট আৰু লগতে EMI আদি সকলোখিনি এই ভিডিঅ'টোত সামৰি লোৱা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। 3টা ডাউন পে'মেণ্ট চাইছোঁ বন্ধুসকল। বলক তেতিয়াহ'লে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে ক'ব লাগিব বাইকখনৰ ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 210 cc লিকুইড কুলেট ইঞ্জিন হয় আৰু মেক্সিমাম যোনটো পাৱাৰ হৈ গ'ল সেই পাৱাৰটো হ'ল 24.2 bhp 9250 rpm প্ৰডিউচ কৰে আৰু টৰ্কটো হৈ গ'ল 20.7 নিউটন মিটাৰ 7250 rpm প্ৰডিউচ কৰে। আৰু কোম্পানী ক্লেমৰ মতে বাইকখনৰ মাইলেজটো হৈ গ'ল 38 কিলোমিটাৰ পাৰ লিটাৰত। আৰু ফিউল টেংক কেপাচিটিটো যদি চাওঁ, ফিউল টেংক কেপাচিটি হৈ গ'ল 13 লিটাৰ। আৰু টপ স্পীড কোম্পানী ক্লেমৰ মতে বাইকখনৰ 140+। এতিয়া আহোঁ ব্ৰেকিং চিষ্টেমটোৰ বিষয়ে। ব্ৰেকিং চিষ্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS আৰু টায়াৰটো হৈ গ'ল ফ্ৰণ্টত দিছে 90/90 আৰু বেক চকাটোত দিছে 120/80। 18 ইঞ্চি হুইলৰ লগতে টিউব থকা টায়াৰ হয় বন্ধুসকল, টিউবলেছ নহয়, টিউব আছে ইয়াতে। আৰু ছাছপেনশ্যনটোত যদি চাওঁ তেতিয়াহ'লে ফ্ৰণ্টত টেলিস্কোপিক ফ্ৰণ্ট ছাছপেনশ্যন দিছে আৰু ৰিয়েলৰ অৰ্থাৎ বেক ছাইডটো আপোনালোকৰ মনোচক ছাছপেনশ্যন দিছে। একেবাৰে নতুন হয় এইটো ছাছপেনশ্যনটো, ষ্টাইলটো দেখিছে নহয়। এতিয়া আহোঁ বাইকখনৰ অভাৰঅল ৱেইটটো হৈ গ'ল 168 kg আৰু দুটা মডেল আছে বাইকখনৰ। এটা হৈ গ'ল 168 kg, এটা হৈ গ'ল 170 kg, দুটা মডেল আছে। এতিয়া আহোঁ চিট হাইটটো হৈ গ'ল 830 mm আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্সটো হৈ গ'ল 830 mm। ইনষ্ট্ৰুমেণ্ট কনচলখন যদি চাওঁ ফুল্লি ডিজিটেল হয়। তাৰ ফিচাৰ্ছখিনি আছে মোবাইল কানেক্টিভিটিৰ লগতে GPS উইথ নেভিগেশ্যন, তাৰপিছত আছে USB চাৰ্জিং পোৰ্ট, কল মেছেজ এলাৰ্ট আৰু ক্লক আৰু বহুতখিনি ফিচাৰ্ছ আছে। ল' ফিউল ইণ্ডিকেটৰ, গিয়াৰ ইণ্ডিকেটৰ আদি সকলোখিনি ফিচাৰ্ছ আছে বন্ধুসকল তাতে। হেডলেম্পটো হৈ গ'ল সম্পূৰ্ণ LED আৰু লগত আছে DRL, দেখিছে লগাই দিছোঁ। আৰু বাইকখনৰ বেক লাইটটো হৈ গ'ল LED, টাৰ্ম ছিগনেল যোনকেইটা হৈ গ'ল সম্পূৰ্ণ LED আৰু নাইট ভিজিবিলিটিৰ কাৰণে বহুত ধুনীয়া মানে লাইটটো। এতিয়া হেণ্ডেলৰ লগত যোনটো মোবাইল কেছ আছে সেইটো কোম্পানী ফিটিং হয়। হেণ্ড গাৰ্ড যোনকেইটা দিছে চব সেইখিনি চব আপোনালোকৰ লাগি আহিব, কোম্পানী ফিটিং হয়। আৰু হেণ্ডেল বাৰৰ লগত যোনখিনি প্ৰিমিয়াম চুইচ আছে ক'ব লাগিব আৰু বহুত ধুনীয়া। মানে হিৰোৱে ইণ্ডিয়ান কোম্পানী হয় যিহেতু বহুতখিনি আপগ্ৰেড কৰিছে। আৰু টেংকটোৰ লগত যোনখন ৰেডিয়েশ্যন আছে দেখিছেনে কিমান ডাঙৰ, যথেষ্ট এখন ডাঙৰ ৰেডিয়েশ্যন। আপোনালোকে যিমান দূৰ গ'লেও কথা নাথাকে আৰু ইঞ্জিন গৰম হোৱা চান্সেই নাথাকে। এতিয়া হয় আমি মেইন অনৰোড প্ৰাইচটোৰ বিষয়ে। বন্ধুসকল এতিয়া আহোঁ প্ৰাইচটোৰ বিষয়ে। আপোনালোকৰ দুটা ভেৰিয়েণ্ট আছে, প্ৰাইচটো লগাই দিছোঁ দেখিছেনে। মই বেছ মডেলটো ৰিভিউ কৰি আছোঁ, গতিকে বেছ মডেলটো ডাউন পে'মেণ্টটোৱে চাম আৰু প্ৰাইচটো চাই লওক। হয়, এইটো প্ৰাইচটো হৈ গ'ল 2,02,947 টকা অনৰোড প্ৰাইচটো। আৰু সকলোতকৈ ল' ডাউন পে'মেণ্টটো হৈ গ'ল 32,600 টকা আপোনালোকে দিব লাগিব। ল' ডাউন পে'মেণ্টটো 36 মাহৰ কাৰণে। EMI আহিব প্ৰত্যেক মাহে 6,009 টকাকৈ। আৰু ছেকেণ্ড ডাউন পে'মেণ্টটো হৈ গ'ল 17,400 টকা দিব লাগিব 36 মাহৰ কাৰণে, অৰ্থাৎ 3 বছৰৰ কাৰণে। সেইটো EMI আহি গ'ল 4,676 টকাকৈ, 4,676 টকা। আৰু থাৰ্ড ডাউন পে'মেণ্টটো হৈ গ'ল 1,02,000 টকা দিব লাগিব 36 মান্থৰ কাৰণে। সেইটো EMI আহিব 3,625 টকাকৈ। এইটোৱে আছিল বন্ধুসকল বাইকখনৰ ওপৰত এটা সৰু ৰিভিউ ভিডিঅ'। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বন্ধুসকল ধন্যবাদ।